নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজি আমি জীৱন মাধুৰীত আলোচনা কৰিম আপোনাৰ ঘৰখন সম্পৰ্কীয় কিছুমান বাস্তু ব্যৱস্থাৰ বিষয়ে। যদি আপোনাৰ ঘৰ বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হয় তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে নিৰ্মাণ কৰা ঘৰখনত ধনাত্মক শক্তি সদায় থাকে। এনে ঘৰত কেতিয়াও সুখ আৰু ধন সম্পত্তিৰ অভাৱ নহয়। আনহাতে যদি কিবা বাস্তু দোষ আপোনাৰ ঘৰখনত থাকে তেন্তে সেয়াই দুৰ্দশা আৰু ৰোগৰ কাৰণ হৈ পৰে। বাস্তুশাস্ত্ৰৰ মতে কিছুমান মূৰ্তি ঘৰত ৰখাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। সুখ আৰু সমৃদ্ধিৰ বাবে কি মূৰ্তি ঘৰত ৰাখিব লাগে আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানো আহক। প্ৰথমে গণেশৰ মূৰ্তি। ভগৱান গণেশৰ মূৰ্তি যদি আপুনি ঘৰখনত ৰাখে তেন্তে এয়া আপোনাৰ বাবে অতিকৈ শুভ হ'ব পাৰে। ঘৰৰ মূল দুৱাৰত গণেশৰ মূৰ্তি ৰাখি বাস্তুদোষ নিঃশেষ কৰিব পাৰে আৰু এনে কৰিলে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে। গাই গৰু বা গৰু পোৱালীৰ মূৰ্তি। গাই বা গৰু পোৱালীৰ মূৰ্তি অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ সন্তান জন্ম দিয়াৰ ইচ্ছা পূৰণ হোৱা নাই তেন্তে গৰু পোৱালী এটাক গাখীৰ খুৱাই থকা বা গৰুৰ মূৰ্তি এটা ৰাখিলে এই সমস্যা দূৰ হয় আৰু আপোনাৰ জীৱনলৈ সুখ নামি আহে। এই মূৰ্তি ঘৰত ৰাখিলে মানসিক চাপো দূৰ হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। তৃতীয়তে মাছৰ মূৰ্তি। মাছৰ মূৰ্তি অতি শুভ বুলি গণ্য কৰা হয়। ফেংচুইতো মাছৰ বিশেষ গুৰুত্ব আছে। মাছৰ মূৰ্তি আৰু প্ৰকৃত মাছ দুয়োটাকে ঘৰত ৰাখিলে ইয়া আপোনাৰ বাবে অত্যন্ত সুখৰ কাৰক হ'ব পাৰে বা এনে কৰিলে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি নামি আহিব। চতুৰ্থতে হাতী মূৰ্তি। ঘৰত হাতী মূৰ্তি ৰাখিলে ধন সম্পত্তি বৃদ্ধি হয়। হাতীক ধনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰত হাতীৰ প্ৰতিমা ৰাখিলে মা লক্ষ্মী আপোনাৰ ঘৰখনত বসবাস কৰে বুলি কোৱা হয়। পঞ্চমতে কাছ মূৰ্তি। কাছ মূৰ্তি আপোনাৰ ঘৰত ৰখাটো আপোনাৰ বাবে অত্যন্ত শুভকাৰক হ'ব পাৰে। এনে মূৰ্তি ঘৰত ৰাখিলে ধন সম্পত্তি বৃদ্ধি পায়। উত্তৰ দিশত কাছ প্ৰতিমা ৰাখিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। ঘোঁৰাৰ মূৰ্তি। ঘোঁৰাৰ মূৰ্তি আগবাঢ়ি যোৱাৰ প্ৰতীক। ঘৰত দৌৰা ঘোঁৰাৰ মূৰ্তি বা ছবি ৰাখিলে শুভ বুলি গণ্য কৰা হয়। দৌৰা ঘোঁৰাৰ মূৰ্তি ৰাখিলে প্ৰতিটো ক্ষেত্ৰতে সফলতা আৰু অগ্ৰগতি লাভ কৰে। শেষত ভাটৌ মূৰ্তি। শিশুৰ কোঠাৰ বাবে ভাটৌ মূৰ্তি অতিকৈ শুভ বুলি গণ্য কৰা হয়। ভাটৌ মূৰ্তি ৰখাৰ ফলত শিশুটিয়ে পঢ়া শুনাৰ প্ৰতি প্ৰৱণতা অনুভৱ কৰে বুলি বিশ্বাস কৰা হয়। এনে মূৰ্তি অধ্যয়ন কক্ষত ৰাখিব লাগে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। গতিকে আমি উল্লেখ কৰা এই মূৰ্তিসমূহ আপুনি আপোনাৰ ঘৰত ৰাখক। এনে কৰিলে টকাৰ অভাৱ নহ'ব, লগতে সুখেৰে ভৰি পৰিব আপোনাৰ জীৱন। আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক। ধন্যবাদ।